নমস্কাৰ, মই গৌৰৱ দাস, এডিচি হেল্থ হিচাপে কৰ্মৰত চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত। আপোনালোকে গম পায়, যোৱা বছৰৰ নিচিনা এইবছৰো আমাৰ স্বাস্থ্য সেৱা উৎসৱ আমাৰ ডিষ্ট্ৰিক্টতো মানে এইটো পালন কৰা হ'ব। সেই হিচাপে আমাৰ দুটা ফেজত হয়। এটা হৈছে ইণ্টাৰনেল এছেছমেণ্ট আৰু এটা হৈছে এক্সটাৰ্নেল এছেছমেণ্ট। ইণ্টাৰনেল এছেছমেণ্টটো আমাৰ ডিষ্ট্ৰিক্ট লেভেলতে হৈ যায়, আৰু যিবিলাক আমাৰ চেণ্টাৰত হ'ব তেওঁলোকৰ ইনচাৰ্জবিলাকে এওঁলোকৰ মানে কামখিনি গুৰি ধৰিছে, আৰু এইটো আমাৰ অলৰেডি যোৱা সপ্তাহত হৈ গৈছে। এতিয়া আমাৰ কামিং ডিচেম্বৰ মাহৰ 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আমাৰ 17 নাম্বাৰছ অফ হেল্থ ইনষ্টিটিউশ্যনত আমাৰ এইটো স্বাস্থ্যসেৱা উৎসৱটো মানে উদযাপিত হ'ব। মানে মেইন কথাটো হ'ল, আমি প্ৰত্যেকটো চেণ্টাৰ কি হিচাপে কাম কৰি আছে, কি আমাৰ ক্ৰুটি নাতি আছে, বিশেষকৈ হ'ল আমাৰ গেপ এনালাইচিছ, কোনবিলাক হেল্থ ইনষ্টিটিউশ্যনত কি গেপ ৰৈ গ'ল আৰু আমি কোনটো ইম্প্ৰুভ কৰিব পাৰোঁ, এই হিচাপে এইটো থাৰ্ড ফেজত আমাৰ ইয়াতে হ'ল। ইয়াৰ আগতে দুবাৰ হৈ গৈছে। এইখিনি ক্ষেত্ৰত মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছিলোঁ, আৰু যিখিনি আমাৰ ইয়াত আমি মানে স্বাস্থ্যসেৱা উৎসৱটো মানে পালন কৰাৰ সময়ত আপোনালোকে যাতে ফুল কাভাৰেজ দিব পাৰে আৰু ৰাইজে যাতে এইটোত এৱেৰ হয়, সেইখিনিয়ে কৈ পেলাই মই তাৰমানে এইটো হেৰি কৰিলোঁ। ঠিক আছে, ঠিক তেনেকুৱা বুলি একো নহয়। পাব্লিকে মানে কি, আমি যেতিয়া বস্তু ইনষ্টিটিউশ্যন, এই যিটো আমাৰ এছেছমেণ্ট, বহুতটা মানে 70 নাম্বাৰ বা 700 নাম্বাৰ পইণ্ট আছে, তাৰে কোনোবা 2 পইণ্ট আমাৰ ভুলো হ'ব পাৰে, বা ক'ৰবাত তেওঁলোকে বস্তুবিলাক যেনেকুৱা আমাৰ বেজীবিলাকে হওক, আফটাৰ ইউটিলাইজেশ্যন ভালকৈ পেলাইছে নে, ৱেষ্ট ডাষ্টবিনত পেলাইছে, ড্ৰাই ৱেষ্ট, এনেকুৱা বহুত কেটেগৰী আছে। সেই বস্তুখিনি প্ৰপাৰলি ইণ্টিমিনেশ্যন হৈছে নে হোৱা নাই, নে আমাৰ ফালৰ পৰা ইণ্টাৰনেল এছেছমেণ্টটো এনেই নাটোকো হা কৰি দিয়া হ'ল, এইবিলাক বস্তু তেওঁলোকে মানে চাব পাৰিব তেতিয়া। ওভাৰঅল ডেভেলপমেণ্ট অফ দ্য হেল্থ ইনষ্টিটিউশ্যন এণ্ড টু প্ৰভাইড মানে বেষ্ট হেল্থ ফেচিলিটিজ ইন দ্য ইণ্টেৰিয়ৰ অফ আৱাৰ ডিষ্ট্ৰিক্ট, মানে প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে এডুকেশ্যন চিষ্টেমত যেনেকুৱা গুণোৎসৱ হয়, তেনেকুৱা ধৰণৰ আমাৰ হেল্থ ফেচিলিটিটো কি ষ্টেণ্ডাৰ্ডত আছে, আমাৰ কি কি বস্তু আছে, কি কি বস্তুৰ অভাৱ আছে, এই গোটেইখিনি বস্তু এছেছমেণ্টত ওলাই আহিব। গতিকে আমি যিকেইটা আমাৰ ভাল কোৱালিটিৰ হেল্থ ইনষ্টিটিউশ্যন আছে, সেইকেইটাই আমি এছেছমেণ্টত লৈছোঁ। এইটো এক্সটাৰ্নেল ইভেলুৱেটৰ মেডিকেল কলেজৰ পৰা আহিব, তেওঁলোকে আমাক মানে মাৰ্ক দিব, আমাৰ কোনটো এ গ্ৰেড না বি গ্ৰেড, চি কোনটো গ্ৰেড আমি পাম, সেই হিচাপে আমাৰ গ্ৰেডিঙো হ'ব। গতিকে আমাৰ ষ্টেণ্ডাৰ্ডটো আমি তাৰ পৰা গম পাম, আমাৰ কোনটো হেল্থ ইনষ্টিটিউশ্যন আমাৰ কিমানখিনি পৰিপূৰ্ণতা আছে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা হ'ল, ইয়াৰে কিছুমান ইনষ্টিটিউশ্যন যোৱা বছৰত এ গ্ৰেড বা বি গ্ৰেড পাইছিলে। ইয়াৰ লগতে আমাৰ আৰু এটা লক্ষ্য আছে, যিবিলাক ভাল গ্ৰেড পাই গ'ল, সেই যাতে গ্ৰেডটো আমাৰ ডাউন নহয়, সেইটো আমাৰ ফালৰ পৰাও আমি ইয়াতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰাও আমি এইটো মানে জোৰ দি ৰাখিছোঁ। যোৱা বছৰ কেইটা হৈছিলে? 12টা হৈছিলে। এইবাৰ আমি মানে এ গ্ৰেড 4টামান এক্সপেক্ট কৰিছোঁ, আৰু চি গ্ৰেড কেইটা 2টা আছিলে, এই 2টা আমি মানে চি গ্ৰেড এটাও নাথাকে আমাৰ ডিষ্ট্ৰিক্টত, সেইটো হিচাপে তাৰমানে আমি কাম কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।